নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ 1.5 বছৰ পাকিস্তানত আছিল নগাঁও ৱাহিদা আৰু অৱশেষত পাকিস্তানে ৱাহিদাক এৰি দিছিল আৰু পাকিস্তানে ৱাহিদাক এৰি দিয়া আজি 3টা দিন হ'ল আৰু 3টা দিনৰ পাছতো এতিয়া অসমাখি পোৱাখিনাই ৱাহিদা বেগম নগাঁও ৱাহিদা বেগমে এতিয়া বিভিন্ন অভিযোগ উত্থাপন কৰিছে যে তেখেতৰ মাতৃক তেখেতক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই আৰু তাৰ পাছতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এতিয়া অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে ৱাহিদা বেগমে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত এতিয়া অসমাখি পোৱাখিনাই ৱাহিদা বেগম পাঞ্জাবৰ পৰা অসম চৰকাৰ আৰু অসম আৰক্ষীক বিশেষ অনুৰোধ জনাইছে এতিয়া ৱাহিদাই বিশেষ অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে পাকিস্তান চৰকাৰে ৱাহিদা বেগমক আজি এৰি দিয়া 3টা দিন হ'ল এৰি দিয়া আজি 3টা দিন হ'ল যদিও অসম আহি পোৱাহি নাই ভাৰতত ভৰি দিলে যদিও অসমলৈ আহিব পৰা নাই এতিয়া ৱাহিদা বেগম নগাঁও ৱাহিদা বেগম আহি পোৱা নাই অসম পাঞ্জাব আৰক্ষীৰ চকীত ৱাহিদাৰ মাতৃক আৰক্ষীয়ে আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে আৰু কইনা কাদৰিবলৈ ৱাঘাত উপস্থিত হৈছিল ৱাহিদাৰ মাতৃ আৰু পৰিয়াল আৰু উপায়ন্ত হৈ এতিয়া মুখ্যমন্ত্ৰী আৰু লগতে নগাঁও আৰক্ষীক সহায় বিচাৰিছে ৱাহিদা বেগমে ৱাঘা সীমান্তৰ দুৱাৰেৰে ভাৰত চৰকাৰক পাকিস্তানে যেহেতু অৰ্পণ কৰিছিলে ৱাহিদাক আৰু সুদীৰ্ঘ 1.5 বছৰৰ অন্তত ৱাহিদা আৰু 11 বছৰীয়া পুত্ৰই ভৰি দিছিল এতিয়া ভাৰতত ভৰি দিছে ভাৰত চৰকাৰে ৱাহিদাক গ্ৰহণ কৰাৰ পাছতে কৰিছিল স্বাস্থ্য পৰীক্ষা 2022 চনৰ নৱেম্বৰ মাহৰ পৰা পাকিস্তানত কাৰাৰুদ্ধ হৈ আছিল নগাঁওৰ ৱাহিদা বেগম ৱাহিদা নিৰ্দেশৰ সম্পৰ্কত মাতৃয়ে নগাঁও সদৰ থানাত তৰিছিল গোচৰ আৰু ভাৰত চৰকাৰৰ তৎপৰতাত ৱাহিদাক মুকলি কৰি দিবলৈ বাধ্য হৈছিল পাকিস্তান চৰকাৰ আৰু তাৰ পাছতো এতিয়া অসমাখি পোৱাখিনাই ৱাহিদা পাকিস্তানে এৰি দিলে যদিও অসমাখি পোৱাখিনাই ৱাহিদা পাঞ্জাব আৰক্ষী চকীত এনেদৰে এতিয়া আবদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু ৱাহিদাৰ মাতৃক এতিয়াও এৰি দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৱাহিদা বেগমে পাকিস্তান চৰকাৰে ৱাহিদা বেগমক এৰি দিয়া আজি 3টা দিন হ'ল 3টা দিন হোৱাৰ পাছতো নগাঁও ৱাহিদা এতিয়া অসমলৈ আহিব পৰা নাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰিছে আৰু সামাজিক মাধ্যম যোগে এনেদৰে এতিয়া অনুৰোধ জনাইছে অসম আৰক্ষী লগতে নগাঁও আৰক্ষী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে ৱাহিদা বেগমে উল্লেখ কৰি কৈছে আমাক সহায় কৰক উদ্ধাৰ কৰক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো আমাক সহায় কৰক বুলি এনেদৰে এতিয়া ৱাহিদা বেগমে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে মন্তব্য আছে ৱাহিদা বেগমৰ আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মোৰ নমস্কাৰ আজি মই পাকিস্তানৰ পৰা ঘূৰি অহা 3 দিন হ'ল মই এতিয়া পাঞ্জাব চকীত মই আছোঁ বন্দী হৈ তেওঁলোকে যে মোক প্ৰশাসন আৰু আপোনাৰ অনুৰোধ কৰিছোঁ মোক যে ইয়াৰ পৰা মাক মোক গতাই দিয়ে মোৰ মাৰ লগতে আছে মোৰ মাক যে গতাই দিয়ে আৰু মই অনুৰোধ ইমানেই যে মই আজি পাঞ্জাবৰ পৰা আহি মই ইয়াতে আছোঁ আৰু আজি 3 দিন হৈ গ'ল কোনো অসমৰ পুলিচ প্ৰশাসনে মোক যে অনুৰোধ কৰিছোঁ মোক যে মাক গতাই দিয়া ব্যৱস্থাটো কৰি দিয়ক মোক মাক গতাই দিয়া ব্যৱস্থাটো কৰি দিয়ক মই পাঞ্জাব পুলিচ চকীত মই বন্দী হৈ আছোঁ আৰু মই মুখত ডাঙৰীয়া চৰণক মই অনুৰোধ কৰিছোঁ মোক মাক গতাই দিবলৈ নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ মোৰ অনুৰোধ আৰু নগাঁও পুলিচ প্ৰশাসনৰ মোৰ অনুৰোধ যে মই আজি পাকিস্তান নগাঁও বৰ্ডাৰ পৰা মোৰ মায়ে লৈ আহিছে মই এতিয়ালৈকে পুলিচ কাষ্টডিত আছোঁ মোক তেওঁলোকে মাক গতাই দিয়া নাই আপোনালোকে অনুগ্ৰহ কৰি মোক কিবা এটা কৰি মাক গতাই দিয়ক আৰু মই অসমলৈ ঘূৰি যাব পাৰোঁ মাননীয় হিমন্ত ছাৰৰ ওচৰত অনুৰোধ যে মোক আপুনি মোৰ মাক গতাই দিবলৈ পাঞ্জাৱ পুলিচ কাষ্টডিত মই আছোঁ আৰু মই বহুত কষ্ট পাই আছোঁ বিশেষকৈ মই আজি টায়াৰ্ড হৈ আছোঁ মই 29 তাৰিখে মই আহি বগা বৰ্ডাৰ ক্ৰছ কৰি মই পাঞ্জাৱ চকী আৰক্ষীৰ ওচৰত আছোঁ পুলিচ প্ৰশাসনৰ আৰক্ষীৰ ওচৰত মই অনুৰোধ কৰিছোঁ মোক যোৱা ৰাস্তাটো বনাই দিয়ক আৰু মোৰ মাক যে গতাই দিয়ে তেওঁলোকে মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ এখন জেগাৰ পৰা আহি মই এটা জেগাত মই বন্দী হৈ আছোঁ মই অতি সোনকালে মোক যে অসমলৈ ঘূৰাই লৈ যায় মই আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ ছাৰ